আজি মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম ডিমৌ টাউনত চলি থকা টেট ফেয়াৰ বাণিজ্য মেলা এখন। তো গৈ আছোঁ, ফাইনেলি মই আহি পালোঁ বাণিজ্য মেলাখনলৈ। মেলাখন চলি আছে 25 জুলাইৰ পৰা 8 আগষ্ট আজিলৈকে। তো আপোনালোকে আহিব পাৰে, আজি লাষ্ট হয়। তাৰপিছত বজাৰ কৰিব আহিলোঁ, অলপ চিকেন অলপ ল'লোঁ পাৰ্মানেণ্ট বজাৰখনৰ পৰা ডিমৌৰ। চব্জি অলপো লোৱা গ'ল আৰু তাৰপিছতে ডিমৌ টাউনখন অলপ ঘূৰিলোঁ, চিল কৰিলোঁ, ফুচকা খালোঁ, তামোল পাণ অলপ ল'ব লগা আছিল, ল'লোঁ। ৱেলকাম বেক টু দ্য ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাইছোঁ গৈ আছোঁ ডিমৌ টাউনলৈ। আগতে দেখুৱাইছোঁ বাৰু, আজি এখন টেট ফেয়াৰ চলি আছে বাণিজ্য মেলা। তো বাণিজ্য মেলাটো যাম, লগতে অলপ মোৰ কামো আছে পাৰ্চনেল, লগতে বজাৰ কৰিব লগা আছে। কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিল 5:30, মই গৈ আছোঁ ডিমৌ টাউনলৈকে বুলি, আৰু মিনিমাম 3 মিনিটমান গ'লে মই গৈ পাম। তো অন দ্য ৱে ফাইনেলি আহি পালোঁ বাণিজ্য মেলাখনলৈ। বাণিজ্য মেলাখনলৈ যাবলৈ হ'লে আপোনালোকে ডিমৌ টাউনৰ পৰা দিৰৈৰ ফালে যোৱা ৰাস্তাটোৰে যাব লাগিব। মেলাখন হৈ আছে ডিমৌ খেলপথাৰত। এয়া চাওক, বেনাৰখন দেখি আপোনালোকে গম পাইছেই। আহি পালোঁ ডিমৌ খেলপথাৰত। 25 জুলাইৰ পৰা 10 আগষ্টলৈকে চলিব বাণিজ্য মেলাখন। তো মই এতিয়া ভিতৰত গৈ ধুনীয়াকৈ উপভোগ কৰোঁ। লগতে ইয়াৰ ওচৰতে এখন ফিল্ড আছে, কি ধুনীয়া চাওক ডিমৌ খেলপথাৰখন। আৰু মই যে এবাৰ বজাৰ কৰিব আহিছিলোঁ, মিনি ভ্লগ এটা বনাইছিলোঁ ইয়াতে, তাতে থানাখনো আছে ডিমৌৰ। তো এনেকৈ মই এতিয়া মেলালৈকে যাম। তো এনেকৈয়ে মই আহি পালোঁ আজিৰ মোৰ ডেষ্টিনেশ্যন বাণিজ্য মেলা ডিমৌ খেলপথাৰত অনুষ্ঠিত হৈ থকা। মানুহ বহুখিনিয়ে হৈছে আৰু লগতে বিভিন্ন ধৰণৰ দোকান ইয়াত বহিছে। সঁচাই বহুত ভাল লাগে কৰ্মব্যস্ততাৰ মাজত, মানে মাজে সময়ে এনেকুৱা এখন মেলা দেখিবলৈ বা উপভোগ কৰিবলৈ পালে। তো মেলাখন 8 আগষ্ট আজিলৈকে চলিব। তো আপোনালোকে আহিব যদি ডিমৌ শিৱসাগৰ ওচৰৰ, মানে আৰু ডিমৌৰ ওচৰৰ কোনো ভিউৱাৰ্ছে ভিডিঅ'টো চাই আছে তেনেহ'লে আহক আৰু এনজয় কৰি যাওক। বাণিজ্য মেলাখন উপভোগ কৰা হৈ গ'ল, মই ৰিটাৰ্ণ আহিলোঁ আৰু মই এতিয়া যাব লাগিব অলপ বজাৰ কৰিবলৈ। তো বজাৰ কৰি আছোঁ, যিহেতু মই চানডে বজাৰ কৰোঁ সপ্তাহৰ। তো গাইজ, বাণিজ্য মেলাখনৰ পৰা আহিলোঁ। এইবাৰ মই ভাবিছোঁ অলপ বজাৰ কৰি লওঁ, ইয়াতে যিহেতু বজাৰখন চানডে বহে ডিমৌ খেলপথাৰৰ কাষতে। তো মই লাও এটা লৈ ল'লোঁ বাৰু। তাৰপিছত আৰু অলপ বজাৰ কৰিব লগা আছে, আগলৈকে গৈ আছোঁ। আৰু এইখনে ডিমৌ থানাখন মই দেখুৱাইছোঁ অলৰেডি। তো এনেকৈ আহিলোঁ, এনেকৈ যাম। বজাৰখন যিহেতু ৰাতিপুৱাৰ পৰা বহে, সেইকাৰণে লাহে লাহে অলপ সৰু হৈ গৈ আছে। তো চাওক, আপোনালোকে দেখিলে বজাৰ মানে কি আৰু, যিহেতু এতিয়া গধূলি হ'ল, লাহে লাহে মানুহবোৰো যাব ওলাইছে বজাৰবোৰ। যোনখন বজাৰ চানডে ডিমৌ খেলপথাৰৰ ওচৰত বহে, সেইখনতে অলপমান চব্জি বজাৰ কৰি ল'লোঁ। আৰু এতিয়া মোৰ আৰু অলপ বজাৰ কৰিব লগা আছে টাউনতে, মেইন টাউনতে, মানে যোনখন বজাৰ পাৰ্মানেণ্টলি আছে তাতেই, মানে এইখন থাকেই আৰু ডেইলি থাকে। তো এতিয়া মই ধুনীয়াকৈ বজাৰ কৰি আহিলোঁ আৰু এইখন খেলপথাৰখন দেখুৱালোঁ আৰু এবাৰ। তাৰ ওচৰতে হৈছে বাণিজ্য মেলাখন। তো এতিয়া মই আৰু অলপমান বজাৰ কৰিব লগা আছে, শ্বৰ্টকাট কৰি যাম। এনেকৈ গ'লে ৰাইট চাইডে এনেকৈ গ'লে সেই বজাৰখন পাৰ্মানেণ্ট যোনখন বজাৰ থাকে সেইখন পোৱা যায়। তো মই ধুনীয়াকৈ আৰু বাকী বজাৰখিনি কৰি লওঁ। ভাবিলোঁ ডিমৌৰ পাৰ্মানেণ্ট বজাৰখনৰ পৰা অলপ চিকেন লৈ লওঁ। তো তাৰপিছত মই অলপ চব্জি বজাৰ কৰিব আহিলোঁ, বজাৰ কৰি আছোঁ। আৰু বজাৰখন ইমানেই ধুনীয়া লাগে, কি ক'ম, আপোনালোকে ভাৰ্চুৱেলি দেখিয়ে গম পাইছেই। তো মোৰ বজাৰ কৰা হৈ গ'ল আৰু ডিমৌ টাউনখনৰ গধূলিৰ পৰিৱেশ উপভোগ কৰক। অলৰেডি মই দেখুৱাইছোঁৱেই, স্কুটিখনত বজাৰখিনি থৈ দিওঁ। বজাৰ কৰা হৈ গ'ল, তাৰপিছত বাণিজ্য মেলাও চালোঁ। তাৰপিছত মোৰ অলপ নিজৰ কাম আছে কৰিবলগীয়া, পাৰ্চনেল নহয় আৰু অলপ কাম আছে, এক্সট্ৰা কাম। তো সেইখিনি কৰি লওঁ আৰু লাহে লাহে, যিহেতু ৰাতি হ'বই, আৰু কিবা কিবি খায়ো যাওঁ। বহুত দিন, মানে কি আৰু 2 সপ্তাহৰ মূৰত বা এসপ্তাহৰ মূৰতে চানডে লৈহে অহা যায় ডিমৌ টাউনলৈকে। তো ভাবিছোঁ কিবা কিবি এনেকৈ খাই লওঁ, চাওঁ কি খাব পাৰোঁ। কেতিয়াবা সন্ধিয়াৰ পৰিৱেশো বহুত ভাল লাগে। তাৰপিছত মই ডিমৌ টাউনত খাব আহিলোঁ পানীপুৰি।
তো তাৰপিছত ল'ব লগা আছিল পাণ তামোল, যিহেতু মই পাণ তামোলৰ বাহিৰে একোৱে নাখাওঁ, তো লাগেই, সপ্তাহে লৈ যাওঁ। বহী কলম ল'লোঁ, যিহেতু মোৰ ইণ্টাৰভিউ আহি আছে, তাৰ বাবে ষ্টাডিও কৰি আছোঁ। চাই আজিৰ সময়খিনি খুবেই ভাল লাগিল। বাণিজ্য মেলা চালোঁ, তাৰপিছত বজাৰ কৰিলোঁ, তাৰপিছত নিজৰ পাৰ্চনেল অলপ কাম, মানে পাৰ্চনেল নহয় আৰু অলপ কাম আছিল কৰিলোঁ, তাৰপিছত কিবাকিবি খালোঁ, খোৱাৰ পিছত এতিয়া ৰুমলৈকে গৈ আছোঁ। তো ভাল লাগে এনেকৈ সপ্তাহৰ মূৰত আহি চিল কৰিব পালে। তো মই এতিয়া বৰ্তমান ভালদৰে টাইম পোৱা নাই, কাম বহুত চলি আছে। যেতিয়া মই টাইম পাম তেনেহ'লে মই যোৰহাট, তাৰপিছত যোৰহাট, আমগুৰি, শিৱসাগৰটো দেখুৱালোৱেই, মৰাণ, ডিব্ৰুগড়, তিনিচুকীয়া এনেকৈ যাবলৈ চেষ্টা কৰিম, যিহেতু মই ইয়াতে 2 বছৰ 3 বছৰ থাকিমেই যদি মই চৰকাৰী চাকৰি পাই নাযাওঁ। তো সেয়াই ভাল লাগে এনেকৈ সপ্তাহৰ মূৰত ওলাই আহি চিল কৰিব পালে, মেণ্টেলি ফিজিকেলি ফ্ৰী হ'ব পাৰিলে। তো এনেকৈয়ে মই আহিলোঁ তাৰ পৰা। আপোনালোকে দেখিলেই কিমান ধুনীয়া এটা ভাল দিন মই উপভোগ কৰিলোঁ, আপোনালোকে নিশ্চয় ভাৰ্চুৱেলি ভাল পালে। তো এতিয়া মই গৈ আছোঁ মোৰ ৰুমলৈকে বুলি, আৰু এইখিনি অলপ আন্ধাৰ হয়। তো গাইজ, এইটোৱে আছিল মোৰ আজিৰ ভ্লগ। বহুত দিনৰ মূৰত, মানে কি আৰু এসপ্তাহ 2 সপ্তাহৰ মূৰত মোৰ ভ্লগ দিয়া যায়, মিনি ভ্লগটো দি থাকোঁ, সেইটো বেছি টেনশ্যন নাথাকে। কৰিলে এনেকৈ ডাবিং কৰিলে হৈ যায়, কিন্তু লং ভ্লগ বনাবলৈ অলপ প্ৰব্লেম হৈছে, যিহেতু ডিউটিও থাকে। তো এইটোৱে আছিল মোৰ আজিৰ ভ্লগ। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। মই যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভাল ভিডিঅ' আপোনালোকলৈ দিবলৈ, আপোনালোকে যেন মোৰ 10K ছাবস্ক্ৰাইব হোৱাত সহায় কৰি দিয়ে। অলৰেডি মোৰ 3.7 চামথিং হ'ল, 3.7K চামথিং হ'ল। তো সেয়াই সহায় কৰি যাওক, মানে ছাপোৰ্ট কৰি যাওক। মই আপোনালোকলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম টাইম উলিয়াই। তো এইটোৱেই আছিল ব্লগ। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই, লাভ ইউ অল।